নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ষ্টাডি ইন এছামিজ ইউটিউব চেনেললৈ। আজি আমি 2019 চনত হৈ যোৱা অসম টেটৰ যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনিৰ আলোচনা কৰিম আৰু আজিৰ ভিডিঅ'ত আমি যি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ 30টা কুৱেশ্যন আছে সেই 30টা কুৱেশ্যন চাম। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰিব। লগতে মই ডিছকাছ কৰাৰ সময়তো আপোনালোকে যিখিনি পূৰ্বৰ জ্ঞান আছে তাৰ পৰাই আপোনালোকে চেষ্টা কৰিব যাতে আপোনালোকে উত্তৰবোৰ দিব পাৰে। সময় নষ্ট নকৰি আমি প্ৰথমটো কুৱেশ্যন চাই লওঁ। 1 নম্বৰ কুৱেশ্যন, এইটো ই সিৰিজৰ কুৱেশ্যন হয়। আপোনালোকৰ তাত যদি কুৱেশ্যন আছে চাই ল'ব পাৰিব আৰু যদি কাৰোবাৰ তাত নাই কমেণ্ট কৰিব, মই আপোনালোকক লিংকটো দি দিম কুৱেশ্যনৰ। ফাৰ্ষ্ট কুৱেশ্যনটো কৰিছে যে তলৰ কোনটোৰ বাবে ফলপ্ৰসূ শিক্ষাদান হয়। মানে তলত 4টা অপশ্যন দিয়া আছে আৰু এই 4টাৰ ভিতৰত কোনটোৰ কাৰণে আমাৰ ইফেক্টিভ লাৰ্ণিং হয়। ইংৰাজীও আছে ইয়াত, আপোনালোকে চাব পাৰিব। কি বুলি কৈছিল ইয়াত, ফলপ্ৰসূ শিক্ষাদান মানে ইফেক্টিভ টিচিং। এতিয়া আমাৰ ইয়াত যিখিনি অপশ্যন আছে সেই অপশ্যনখিনি আমি প্ৰথমতে চাব লাগিব। এই অপশ্যনটো আছে যে শিক্ষকৰ সাধুতা আৰু কৰ্তব্য নিষ্ঠা। এতিয়া চাওক, আপোনালোকে শিক্ষকজন যিমানে সাধু নহওক, যিমানে অনেষ্ট নহওক বা যিমানে কৰ্তব্যপৰায়ণ নহওক, কেতিয়াও যদি তেখেতৰ নলেজ বা তেখেতৰ যি পঢ়াব লাগে সেই বিষয়েও যদি নাজানে বা কিহৰ কাৰণে পঢ়াই আছে, কি উদ্দেশ্যলৈ পঢ়াই আছে সেইটো যদি নাজানে, তেতিয়াহ'লে এইটো ফলপ্ৰসূ শিক্ষাদান নহ'ব, টিচিংটো নহ'ব। অপশ্যন বি আছে শিক্ষকৰ বিষয়বস্তুত জ্ঞান। সেই যি বিষয়বস্তুটো পঢ়াব শিক্ষকজনে সেইটোৰ জ্ঞান। অপশ্যন চি আছে শিক্ষাদানত শিক্ষকৰ নিয়মানুবৰ্তিতা, মানে সময়মতে আহিব লাগে, সময়মতে যাব লাগে। অপশ্যন ডি হ'ল শিক্ষকৰ দ্বাৰা উদ্দেশ্য ভিত্তিক পাঠদান। ইয়াৰে যি কাৰেক্ট এনচাৰ হ'ব, সেই কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি। অপশ্যন ডি কিহৰ কাৰণে হ'ব? অপশ্যন ডিত কৈছে যে শিক্ষকৰ দ্বাৰা উদ্দেশ্য ভিত্তিক পাঠদান কৰিব লাগিব। শিক্ষকজনে যি পঢ়াব সেই পঢ়োৱাটোৰ উদ্দেশ্য থাকিব লাগিব, কিবা এটা অবজেক্টিভ থাকিব লাগিব যে এই কাৰণে মই এই বস্তুখিনি পঢ়াই আছোঁ, তাৰ ফলত ছাত্ৰসকলৰ এইটো লাভ হ'ব। সেইকাৰণে ইয়াৰ যি কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, যে ফলপ্ৰসূ শিক্ষাদান কেতিয়া হ'ব? যেতিয়া শিক্ষকৰ দ্বাৰা উদ্দেশ্য ভিত্তিক পাঠদান কৰা হ'ব। এতিয়া আপোনালোকে যদি ইংলিছ মিডিয়ামটো চাই ইয়াত চাব পাৰে যে অবজেক্টিভ বেছড টিচিং বাই টিচাৰ্ছ। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনত কি কৈছে যে তলত দিয়ে কোনবোৰ গঠনমূলক মূল্যায়নৰ বৈশিষ্ট্য। ইয়াত এটা শব্দ কৈছে কি? গঠনমূলক মূল্যায়ন। এতিয়া গঠনমূলক মূল্যায়নটো কি হয়? সেইটো হ'ল ফৰ্মেটিভ ইভালুৱেশ্যন। এতিয়া আগতে আমি অপশ্যনবিলাক চাই লওঁ যে ই নিদানমূলক আৰু প্ৰতিকাৰমূলক, ই ফলপ্ৰসূ ধীৰীকৰণৰ সুবিধা দিয়ে, ই এক প্ৰকাৰৰ উৎপাদন মূল্যায়ন, ই ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰে। ইয়াতো আকৌ অপশ্যন কি আছে? কেপিটেল A, B, C দিয়া আছে। ইয়াৰে কোনটো কাৰেক্ট হ'ব? এতিয়া প্ৰথমতে চাব লাগিব যে আমি ফৰ্মেটিভ ইভালুৱেশ্যন যিটো আছে সেই ফৰ্মেটিভ ইভালুৱেশ্যনটো কি হয়, যে যেতিয়া আমি ক্লাছ কৰি থাকোঁ, যেতিয়া টিচাৰবিলাকে ক্লাছ কৰি থাকে, সেই সময়তে ছাত্ৰত এজনক বস্তুটো বুজি পাইছে নে নাই সেই বিষয়ে যি প্ৰশ্ন কৰা হয়, মানে ডুৰিং দি ক্লাছ বা ইউনিট টেষ্ট বুলিও যে আমি কওঁ, সেই ইউনিট টেষ্টবোৰো আপোনালোকে ধৰিব পাৰে। সেইবোৰ হ'ল আমাৰ গঠনমূলক মূল্যায়ন। আৰু এই গঠনমূলক মূল্যায়নবোৰ আমি কিহৰ কাৰণে কৰোঁ? যে ছাত্ৰ ছাত্ৰীৰ কিবা গেপ পৰিছে নেকি, কিবা সিহঁতৰ মানে বুজি পোৱা নাই নেকি, বা তেখেতৰ কিবা ৰিমিডিয়েল ক্লাছৰ দৰকাৰ আছে নেকি, তেখেতৰ প্ৰব্লেমবিলাক আমি কি কৰোঁ? ডায়েগন'ষ্ট কৰোঁ। সেইটোৱে তেতিয়াহ'লে অপশ্যন এ যিটো আছে সেইটো হ'ব ই নিদানমূলক আৰু প্ৰতিকাৰমূলক। এই অপশ্যনটো কাৰেক্ট হ'ব। তেতিয়াহ'লে আপোনাৰ এ অপশ্যন থাকিব এটা কম্পালচৰি। তাৰ পিছত আমি চাম ই ফলপ্ৰসূ ধীৰীকৰণৰ সুবিধা দিয়ে। এই মানে ছাত্ৰ ছাত্ৰীসকল যিখিনি শিকিলে এইখিনি কি কৰিব? বহুত সময়লৈ ধৰি থকাৰ ই এটা সুবিধা দিয়ে। তেতিয়াহ'লে অপশ্যন বিও কাৰেক্ট হ'ব। যেতিয়া আমি ডুৰিং দি ক্লাছ বা এটা পিৰিয়ডৰ পিছত যেতিয়া আমি প্ৰশ্নবোৰ সোধোঁ, তেতিয়া ইহঁতৰ এইটো কি হয়? বেছি সময়লৈ থাকি যায়, সেইটো ধীৰীকৰণ হৈ যায়। অপশ্যন চি ই এক প্ৰকাৰৰ উৎপাদন মূল্যায়ন। ইয়াত এটা কি কৈছে যে প্ৰডাক্ট ইভালুৱেশ্যন বুলি যিটো কৈছে যে উৎপাদ মূল্যায়ন, এইটো হ'ল গৈ পিনে আমাৰ ছাবমিটিভ ইভালুৱেশ্যনৰ কথা। তেতিয়াহ'লে অপশ্যন চিটো নহয়। আৰু অপশ্যন ডি যি আছে এইটো হ'ল ই ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰে।
মানে ছাত্ৰ ছাত্ৰীসকলে সেই ক্লাছৰ ভিতৰতে যেতিয়া সোধা হয় তেতিয়া সিহঁতক কি কৰে অংশগ্ৰহণৰ এটা কি কৰে সুযোগ প্ৰদান কৰে সেইকাৰণে অপশ্যন ডিও হৈ যাব তেতিয়াহ'লে আমাৰ কি হ'ব অপশ্যন এ বি আৰু ডি আৰু এই তিনিটা ক'ত আছে অপশ্যন ডিত আছে তেতিয়াহ'লে 2 নম্বৰৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি এতিয়া আমি 3 নম্বৰ কোৱেশ্যনলৈ গৈ আছোঁ 3 নম্বৰ কোৱেশ্যনটো কি কৈছে যে তলৰ কোনজন ব্যক্তিয়ে সৃজনশীলতাৰ পৰিমাপনৰ বাবে কি কৈছে যে সৃজনশীলতাৰ পৰিমাপনৰ বাবে সৃজনশীলতাৰ উপাদানসমূহৰ পৰিমাপনৰ ওপৰত প্ৰথমে গুৰুত্ব দিছিল যে যেটো ক্ৰিয়েটিভিটি সেই ক্ৰিয়েটিভিটিটো পৰিমাপন কৰিবৰ কাৰণে মানে হেতু কি কৰিবৰ কাৰণে মিজাৰ কৰিবৰ কাৰণে সৃজনশীলতাৰ যিখিনি উপাদান আছে সেইবোৰৰ ওপৰত কোনে প্ৰথম গুৰুত্ব প্ৰদান কৰিছিল হেজন আছিল টৰেন্স তেতিয়াহ'লে ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি টৰেন্সে কিহৰ ওপৰত গুৰুত্ব দিছিল সৃজনশীলতাৰ পৰিমাপনৰ বাবে এই সৃজনশীলতাৰ যিখিনি উপাদান আছে সেইসমূহৰ ওপৰত কোৱেশ্যন নম্বৰ 4 চাব আপোনালোকে 4 নম্বৰ কোৱেশ্যনটো হ'ল যে সামগ্ৰিক অৰ্থত ব্যতিক্ৰমী শিশু মানে কি অন্য ধৰণৰ ব্যতিক্ৰমী মানে আপোনালোকে শব্দটো বুজি পাইছে সামগ্ৰিক অৰ্থত মানে সহজ অৰ্থত বা একেবাৰে যদি ক'ব যাওঁ গোটেইখিনি সামৰি তেতিয়াহ'লে ব্যতিক্ৰমী শিশু কোনবোৰ হ'ব যিসকলে অপশ্যন এত কৈছে মানসিকভাৱে অসামৰ্থ্যৱান এইটো এটা কিন্তু ব্যতিক্ৰমী শিশু হয় নিম্ন বুদ্ধিমত্তাৰ শিশু এইটো হয় অপসমযোজৰ সমস্যা থকা শিশু এই তিনিটাই কি হয় ব্যতিক্ৰমী শিশু হয় কিন্তু অপশ্যন নম্বৰ ডি চাওক তাত কৈছে প্ৰতিভাৱান বুদ্ধিমান অনগ্ৰহৰ মানসিকভাৱে বাধাগ্ৰস্ত এই গোটেইকেইটাও কি হয় কিন্তু আমাৰ ব্যতিক্ৰমী শিশু হয় তেতিয়াহ'লে ব্যতিক্ৰমী শিশু যদি আমি সামগ্ৰিক অৰ্থত কওঁ তেতিয়াহ'লে আমি এই গোটেইকেইটাকে বুজি পাম যে প্ৰতিভাৱান বুদ্ধিমান অনগ্ৰহৰ মানসিকভাৱে বাধাগ্ৰস্ত তেনেকুৱা কোনোবা শিশু তাক আমি কি বুলি কওঁ ব্যতিক্ৰমী শিশু বুলি কওঁ এতিয়া আমি 5 নম্বৰ কোৱেশ্যনটো চাম 5 নম্বৰ কোৱেশ্যনটো হ'ল যে তলত দিয়া কোনটো বা কোনবোৰ ছাত্ৰ ছাত্ৰীৰ সাফল্য অভিৰোচনৰ মূল উপাদান যে তলত চাৰিটা অপশ্যন আছে ইয়াৰে কোনবোৰ ছাত্ৰ ছাত্ৰীৰ সাফল্য অভিৰোচনৰ মূল উপাদান অভিৰোচন মানে মোটিভেশ্যন যদি কোৱেশ্যনটো মই ভুল পঢ়া নাই ইংৰাজী মিডিয়ামটো চাই লওঁ যে হুইচ অফ দি ফলোইং ইজ আৰ ইম্পৰ্টেণ্ট এলিমেণ্টছ অফ এচিভমেণ্ট অফ মোটিভেশ্যন অফ ষ্টুডেণ্টছ যে ছাত্ৰ ছাত্ৰীৰ যি অভিৰোচন আছে মোটিভেশ্যন আছে তাৰ কাৰণে এই তলৰ কোনবোৰ ছাত্ৰ ছাত্ৰীৰ বাবে মানে মূল উপাদান হয় এতিয়া চাওক অভিৰোচন মানে হ'ল মোটিভেশ্যন এই মোটিভেশ্যনৰ কাৰণে আমাৰ ঘৰৰ পৰিৱেশো হয় বিদ্যালয়ৰ পৰিৱেশো হয় আৰু সামাজিক যি পৰিৱেশ এই তিনিটা কি হয় ছাত্ৰ ছাত্ৰীৰ বাবে মূল উপাদান হিচাপে কাম কৰে বিদ্যালয়ৰ পৰিৱেশ ঘৰৰ পৰিৱেশ আৰু সামাজিক পৰিৱেশ এই তিনিটা কেৱল থকাবিলাক নহয় তাৰপিছত কোৱেশ্যন নম্বৰ 6 হ'ব আপোনালোকে কোৱেশ্যন নম্বৰ 6ত কৈছে শিশুৰ মাজত সৃজনশীলতাৰ বিকাশৰ কৌশলসমূহে অন্তৰ্গত কৰে যে শিশুৰ মাজত কি আছে ক্ৰিয়েটিভিটিৰ বিকাশ ঘটোৱাত কোনবোৰ কৌশলে সহায় কৰে মানে যাতে ছাত্ৰ ছাত্ৰীবিলাক ক্ৰিয়েটিভ হয় বা ক্ৰিয়েটিভিটি ইহঁতৰ বাঢ়ে তাৰ কাৰণে তলৰ কোনটোৱে অন্তৰ্ভুক্ত হ'ব ধাৰণাৰ উপস্থাপন মানে কোনো এটা প্ৰেজেণ্টেশ্যন দিলে কিবা এটা বস্তুৰ প্ৰেজেণ্টেশ্যন দিলে সেইটো এটা হ'ব তেতিয়াহ'লেও ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰিয়েটিভিটিটো বাঢ়ি যাব যদি কিবা সমস্যাৰ সমাধান কৰে তেতিয়াও ইহঁতৰ কি হ'ব ক্ৰিয়েটিভিটিটো বাঢ়ি যাব দলীয় আলোচনা যদি ইহঁতে গ্ৰুপ ডিছকাশ্যন কৰে তেতিয়াও ইহঁতৰ কি হ'ব ক্ৰিয়েটিভিটিটো বাঢ়ি যাব তেতিয়াহ'লে আমাৰ অপশ্যন হ'ব ডি মানে ওপৰৰ আটাইকেইটা কিবা এটা বস্তু প্ৰেজেণ্টেশ্যন কৰিলে ক্লাছৰুমত প্ৰেজেণ্টেশ্যন দিলেও ইহঁতৰ এটা কি হয় ক্ৰিয়েটিভিটি আহি যায় বা কিবা এটা প্ৰব্লেম সলভ কৰিলে তাতো আহি যাব গ্ৰুপ ডিছকাশ্যন কৰিলে তাতো ইহঁতৰ কি হ'ব সৃজনশীলতা ক্ৰিয়েটিভিটিটো বাঢ়ি যাব তেতিয়াহ'লে অপশ্যন ডি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্যন নম্বৰ 7 চাব আপোনালোকে যে তলৰ কোনটো অভিৰোচন প্ৰক্ৰিয়াৰ অংশ নহয় অলৰেডি মই আপোনালোকক ক'লোঁ যে অভিৰোচন মানে হ'ল মোটিভেশ্যন যিটো সেই মোটিভেশ্যন তলৰ কোনটোৰ অংশ নহয় এতিয়া চাওক মোটিভেশ্যন ইয়াত অপশ্যন দিছে প্ৰয়োজন প্ৰেৰণা পৰোচক এই তিনিটা আৰু লাষ্টত আছে বংশগতি এতিয়া চাওক বংশগতিৰ লগত আৰু মোটিভেশ্যনৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই যে তলৰ কোনটো অভিৰোচন প্ৰক্ৰিয়াৰ অংশ নহ'ব পাৰে সেইটো হ'ব বংশগতি যিটো বংশগতি তাক যিকোনো ধৰণৰ মানে মোটিভেশ্যন দিলেও সেইটো বংশগতিৰ হিচাপত যায় থাকিব মানে যে ধৰি লওক বংশগতিৰ যদি কিবা এটা গুণ থাকে যে ল'ৰা ছোৱালীৰ চুলি
কলা নহয় ৰঙা হৈছে তেতিয়াহ'লে তাৰ গোটেই বংশটোৰে হয়তো তেনেকৈ ৰঙা 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 হৈয়ে যাব তাত যিমানে আপুনি মটিভেশ্যন দি থাকক সেই ৰঙাটো আৰু কেতিয়াও কলা নহয় সেইটোৱে কৈছে যে তলৰ কোনটো অপাৰেশ্যন প্ৰক্ৰিয়াৰ অংশ নহয় এইটো হ'ব বংশগতি অৰ্থাৎ 7ৰ এনসাৰ হ'ব অপশ্যন ডি 8 নম্বৰ কুৱেশ্যনটো সুধিছে যে বুদ্ধাংক নিৰ্ণয়ৰ শুদ্ধ পদ্ধতি হ'ল যে আইকিউৰ ফৰ্মুলাটো কি আছিল আপোনালোকে সকলোৱে জানে যে আইকিউ ইকুৱেল টু MA/CA × 100 MA মানে কি আছিল মেণ্টেল এজ মানে মানসিক যিটো বয়স আৰু CA মানে হ'ল ক্ৰিটিকেল এজ কালক্ৰমিক যিটো বয়স বুলি কোৱা হয় তেতিয়াহ'লে ইয়াত যদি আমি চাওঁ অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ MA/CA × 100 মেণ্টেল এজ বাই ক্ৰিটিকেল এজ × 100 তেতিয়াহ'লে অপশ্যন 8 যি আছে কুৱেশ্যন নম্বৰ 8ৰ অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ এতিয়া যদি আমি কুৱেশ্যন নম্বৰ 9 চাওঁ 9ত কি আছে চাব যে ধীৰ গতিৰ শিকাৰুৰ শ্ৰেণীকোঠাত মানে ধীৰ গতিটো বুজি পায় যিবোৰ লাহে লাহে শিকে ছাত্ৰ সেই ধীৰ গতিৰ শিকাৰুৰ কথা কৈছে আৰু তেনেকুৱা এটা শ্ৰেণীকোঠা বনাই লৈছে বা তেনেকুৱা এটা শ্ৰেণীকোঠা আছে তাত কি কৈছে বিমূৰ্ত ধাৰণাবোৰ মূৰ্ত কৰিবলৈ বিমূৰ্ত মানে কি যে এবষ্ট্ৰেক্ট যিটো আছে এবষ্ট্ৰেক্ট থিংকিংবোৰ কি কৰিব বিচাৰিছে কনক্ৰিট কৰিব বিচাৰিছে এবষ্ট্ৰেক্ট মানে যিবোৰ আমি চুই চাব নোৱাৰোঁ যিবোৰ আমি খালি কি কৰিব পাৰোঁ কল্পনা কৰিব পাৰোঁ সেইবোৰক কোৱা হয় বিমূৰ্ত ধাৰণা আৰু সেইটোক মূৰ্ত ধাৰণা মানে চুই চাবৰ বা দেখাৰ হেৰি কৰি দিয়াৰ কথা কৈছে তাৰ কাৰণে শিক্ষকৰ বাবে আটাইতকৈ ভাল পদ্ধতিটো হ'ল আৰু এইটো যাতে বিমূৰ্ত ধাৰণাটো মূৰ্ত কৰিব পাৰে তাৰ কাৰণে শিক্ষকৰ তাত কি আটাইতকৈ মানে ভাল পদ্ধতি থাকিব পাৰে বক্তৃতা পদ্ধতি বক্তৃতা মানে আপুনি বক্তৃতা দিয়ে আছে কিন্তু এইটো কোনো ধৰণৰ মানে ফলপ্ৰসূ নহ'ব আলোচনা পদ্ধতি তথাপিও নহ'ব যেন লাগে গৃহকৰ্ম পদ্ধতি এইটোতো নহয় প্ৰদৰ্শন পদ্ধতি যেতিয়া বস্তুটো প্ৰদৰ্শন কৰিম আমি যে প্ৰজেকশ্যন বা ডেমনষ্ট্ৰেট যদি কৰোঁ আমি দেখাই দিওঁ বস্তুটো একেবাৰে প্ৰজেকশ্যন কৰি দিওঁ এই প্ৰজেক্ট মেথডটোৱে কি হ'ব ছাত্ৰ ছাত্ৰীক সহায় কৰিব তেতিয়াহ'লে ইয়াৰ যি কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ইয়াৰ পিছত আমি চাম কুৱেশ্যন নম্বৰ 10 9টো আমি কৰিলোঁ কুৱেশ্যন নম্বৰ 10 কি আছে যে শিক্ষক হিচাপে অপৰাধ প্ৰৱণ শিশুসকলক অভিৰোচনৰ বাবে তলত দিয়াবোৰৰ কোনটো আটাইতকৈ ভাল উপায় যে আপুনি এজন শিক্ষক হিচাপে যিখিনি ল'ৰা ছোৱালীয়ে মানে ক্ৰাইম মাইণ্ডেড মানে বেছিকৈ অপৰাধ কৰিব বিচাৰে মানে এইটো ভঙা ইয়াৰ লগত কাজিয়া অমুক তমুক এনেকুৱা ধৰণৰ যিখিনি মানুহ শিশু আছে সেইসকলৰ অভিৰোচনৰ বাবে মানে মটিভেশ্যনৰ কাৰণে তলৰ কোনটো পদ্ধতি আপুনি অৱলম্বন কৰিব পাৰে বিদ্যালয়ত খেলা ধূলাৰ বাবে পৰ্যাপ্ত সুযোগ প্ৰদান কৰা এইটো এটা ভাল উপায় তেওঁলোকক অত্যাধিক স্বাধীনতা প্ৰদান কৰিব লাগে তেওঁলোকক যিমানে বেছি স্বাধীনতা প্ৰদান কৰাব সিমানে সিহঁতে বেছি আৰু কি কৰিব অপৰাধ কৰি যাব সেইকাৰণে অপশ্যন বি হ'ব নোৱাৰে অপশ্যন বিটো কি হ'ব নোৱাৰে কোনো বিশেষ ব্যৱস্থা নোলোৱাকৈ এৰি দিব লাগে এইটো আমি কৰিব নোৱাৰিম কৰিলে সিহঁতৰ যি হেবিটটো থাকিয়ে যাব শ্ৰেণীত অত্যাধিক বিদ্যায়তনিক হেঁচা দিব লাগে ইহঁতক মানে ক্লাছত বহুত মানে প্ৰেছাৰ দিব লাগে পঢ়াৰ কাৰণে এইটো কৰিলে ইহঁতৰ মনটো কি হৈ যাব ডাইভাৰ্ট হৈ যাব এইটো আমি কৰিব নোৱাৰিম তেতিয়াহ'লে ইয়াত যি উপযুক্ত অপশ্যনটো আছে সেইটো হ'ল এ বিদ্যালয়ত খেলা ধূলাৰ বাবে পৰ্যাপ্ত সুযোগ প্ৰদান কৰা যেতিয়া ইহঁতে খেলা ধূলাত কৰি থাকিব তেতিয়া ইহঁতৰ মাজত এটা বন্ধুত্বপূৰ্ণ ভাৱো আহি যাব আৰু ইহঁতে এই অপৰাধ প্ৰৱণ যিটো ভাৱ আছিল সেইটো ইহঁতৰ মাজৰ পৰা গুচি যাব কুৱেশ্যন নম্বৰ 11 চাম এতিয়া যে কুৱেশ্যন নম্বৰ 11ত কৈছে দৃঢ়ীকৰণৰ ধাৰণা তলৰ কোনটো তত্ত্বৰ মূল উপাদান কনচেপ্ট অফ ৰিইনফৰ্চমেণ্ট এইটো কোনটো তত্ত্বৰ লগত থিয়ৰীৰ লগত যিটো আমাৰ শিকনৰ থিয়ৰী আছে মানে লাৰ্ণিং থিয়ৰী আছে সেই লাৰ্ণিং থিয়ৰীবিলাকৰ ভিতৰত কনচেপ্ট অফ ৰিইনফৰ্চমেণ্ট বা দৃঢ়ীকৰণৰ ধাৰণা কোনটোৰ লগত জড়িত এইটো হ'ল যিটো আমাৰ স্কিনাৰৰ ধাৰণা আছিল স্কিনাৰ যিজন বিজ্ঞানী আছিল সেই স্কিনাৰে কোনটো ধাৰণা দিছিল শিক্ষণৰ কাৰ্যাত্মক অনুবন্ধনবাদৰ অপশ্যন নম্বৰ বি শিক্ষণৰ কাৰ্যাত্মক অনুবন্ধন তত্ত্ব এইটো হ'ল অপশ্যন নম্বৰ বি তেতিয়াহ'লে 11ৰ যি কাৰেক্ট এনচাৰ সেই কাৰেক্ট এনচাৰটো হ'ব শিক্ষণৰ কাৰ্যাত্মক অনুবন্ধন তত্ত্ব এই কাৰ্যাত্মক এইটোৰ আন এটা নাম আছিল আপোনালোকে মনত ৰাখিব
মই নামটো পাহৰি গ'লোঁ, মনত হ'লে মই আকৌ কৈ দিম যে ধীৰীকৰণৰ ধাৰণাটো সেইটো হ'ল শিকনৰ কাৰ্যাত্মক অনুবন্ধন তত্ত্ব, যিটো BF স্কিনাৰে দিছিল সেই ধাৰণাটো, যাক ইংৰাজীত কোৱা হয় অপাৰেণ্ট কণ্ডিশ্যনিং থিয়ৰী। এতিয়া আমি কুৱেশ্যন নম্বৰ 12 চাম। মনত পৰিছে সেইটো BF স্কিনাৰৰ যি থিয়ৰী আছিল, এই থিয়ৰীটো হ'ল মৌলিক অনুবন্ধনবাদ যিটো থিয়ৰী, সেইটো কাৰ্যাত্মক বা ক্ৰিয়াত্মক সেই কাৰ্যাত্মক বা ক্ৰিয়াত্মক যি ধাৰণা বা অনুবন্ধনবাদ, সেইটো আছিল BF স্কিনাৰৰ, আৰু তাতে জড়িত আছিল কনচেপ্ট অফ ৰিইনফৰ্চমেণ্ট মানে দৃঢ়ীকৰণৰ ধাৰণা। কুৱেশ্যন নম্বৰ 12টো চাব যে শিক্ষণৰ প্ৰকল্প পদ্ধতিত শিক্ষকৰ ভূমিকা। এইটো কি পদ্ধতি? প্ৰজেক্ট মেথড। যেতিয়া ছাত্ৰ ছাত্ৰীসকলক প্ৰজেক্টত দেখুওৱা হয়, মানে স্ক্ৰীণত দেখুওৱা হয় প্ৰজেক্টৰ হিচাপত, তেতিয়া শিক্ষকৰ ভূমিকা কি থাকে? যেতিয়া প্ৰজেক্টত দেখুওৱা হয় তেতিয়া শিক্ষক এজন তাত কোনো ধৰণৰ মানে কামৰ নহয়, তেওঁ এজন বন্ধু হৈ থাকে, দাৰ্শনিক হৈ থাকে আৰু নিৰ্দেশক। বুজি পাইছেনে আপোনালোকে? তাত তেখেতৰ সক্ৰিয় হ'ব নালাগে, শিক্ষাৰ্থীতকৈ সক্ৰিয়, মানে শিক্ষাৰ্থীসকলে সক্ৰিয় হৈ চাই থাকিব। সমস্যাৰ সমাধান কৰোঁতা, তেওঁ সমস্যাৰ সমাধান কৰোঁতা নহয়, প্ৰজেক্টত হৈ আছে। আৰু অথৰিটিত সেইটোও নহয়, তেওঁ কি হ'ব লাগিব? বন্ধু, দাৰ্শনিক আৰু নিৰ্দেশক। এনেও আমাৰ শিক্ষক কি হ'ব লাগে? বন্ধু হ'ব লাগে, দাৰ্শনিক হ'ব লাগে আৰু নিৰ্দেশক হ'ব লাগে। কুৱেশ্যন নম্বৰ 13 চাব। কুৱেশ্যন নম্বৰ 13ত কৈছে তলত দিয়া তালিকাৰ পৰা বহিমুখী ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ বাছি উলিওৱা। বহিমুখী মানে এক্সট্ৰভাৰ্ট, যিটো আমি ইংৰাজীত কওঁ, মানে সিহঁতে অলপ বাহিৰৰ ফালে চিন্তা কৰে, নিজৰ ফালে নহয়। তেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ কেনেকুৱা হ'ব পাৰে? এই অপশ্যন আছে সামাজিকভাৱে বেছি সক্ৰিয় আৰু তৎপৰ। যেতিয়া বহিৰ্মুখী হয়, এইটো সমাজৰ প্ৰতি সিহঁতে বেছি গুৰুত্ব দিয়ে, সেইকাৰণে অপশ্যন এ ইহঁতৰ কাৰেক্ট হ'ব। তলত আকৌ মানে কেইটামান অপশ্যন লগাই লোৱা আছে, মানে ইয়াত 2-3টা কাৰেক্ট হ'ব পাৰে। অপশ্যন বি কৈছে সদায় চিন্তামগ্ন অৱস্থাত পোৱা যায়। এইটো মিছা কথা। যিসকল এক্সট্ৰভাৰ্ট থাকে সেইসকল চিন্তামগ্ন অৱস্থাত নাথাকে। দলগত ক্ৰিয়াতকৈ আত্মক্ৰিয়াতহে বেছি গুৰুত্ব। এইটো মিছা কথা। ইহঁতে নিজৰ কামত কম গুৰুত্ব দিয়ে, বেলেগৰ কামতহে বেছি গুৰুত্ব দিয়ে। নমনীয় দৃষ্টিভংগী আৰু বন্ধুসুলভ প্ৰকৃতিৰ। এইটো সঁচা কথা যে ইহঁতে নমনীয় দৃষ্টিভংগীৰ হয় আৰু বেলেগৰ লগত বন্ধুত্বসুলভ হৈ পৰে। আৰু অপশ্যন ই আছে আৱেগিক সমস্যাৰ পৰা মুক্ত। এইটো সঁচা কথা হয় যে যিখিনি বহিমুখী ব্যক্তিত্বৰ মানুহ আছে সেইসকলে আৱেগিক যি সমস্যা আছে সেই আৱেগিক সমস্যাৰ পৰা মুক্ত অৱস্থাত থাকে। তেতিয়াহ'লে ইয়াৰ যি কাৰেক্ট হ'ব সেইটো হ'ব AD আছে অপশ্যন চিত। তেতিয়াহ'লে 13 নম্বৰ কুৱেশ্যন ৰাইট যি হ'ব সেইটো হ'ল অপশ্যন চি। এতিয়া আমি 14 নম্বৰ কুৱেশ্যনটো চাম। 14 নম্বৰ কুৱেশ্যনত কি কৈছে যে মনোবিজ্ঞানৰ মতবাদসমূহ আৰু সেইবোৰৰ সমৰ্থকসকলৰ তালিকা তলত দিয়া হৈছে। যে যিখিনি মনোবিজ্ঞানী আছিল সেই মনোবিজ্ঞানীবিলাকৰ মতবাদ আৰু সেইসকলে কি সমৰ্থ কৰে সেই তালিকা এটা দিছে, আমি এইটো মিলাব লাগে। যে কিহৰ কথা কৈছে? আচৰণবাদ। এতিয়া আমি সকলোৱে জানো যে আচৰণবাদ ছাপোৰ্ট কৰা ব্যক্তি হ'ল স্কিনাৰ, তাৰপিছত থৰ্ণডাইক, পেভলভ, এইবোৰ হ'ল আচৰণবাদ বিশ্বাস কৰা। তেতিয়াহ'লে ইয়াৰ লগত কি হ'ব? অপশ্যন এৰ লগত হ'ব 2। তাৰপিছত আছে মনোবিশ্লেষণ। এই মনোবিশ্লেষণ বিশ্বাস কৰা বিজ্ঞানীজন হ'ল ফ্ৰয়েড। এই ফ্ৰয়েড যি আছে এই ফ্ৰয়েড হ'ল মনোবিশ্লেষণ বিশ্বাসী, মানে বি হ'ব গৈ পিনে 3। তাৰপিছত আছে সামগ্ৰিকতাবাদ, যিটো একেবাৰে সামগ্ৰিকভাৱে বিশ্বাস কৰে, সেইটো হ'ল ৱাৰ্ডিমাৰ। ইয়াত লিখা অলপ মাৰ বুলি আছে, কিন্তু ৱাৰ্ডিমাৰ বুলি আমি উচ্চাৰণ কৰিম। চি হ'লে হ'ব কি? C4। তাৰপিছত আকৌ সামগ্ৰিকতাবাদৰ আন এটা নাম হ'ল গেষ্টাল্ট তত্ত্ব, মনত ৰাখিব। আৰু গঠনবাদ বা ৰচনাত্মকবাদ এইটো হ'ল ভাইগষ্টি। তেতিয়াহ'লে ডি হ'ব 1। তেতিয়াহ'লে এইটো কাৰেক্ট এনচাৰ ক'ত আছে? D1 4 3 2। অপশ্যন বি হ'ল ইয়াৰ কাৰেক্ট এনচাৰ। 15 নম্বৰ কুৱেশ্যনটো চাব। 15 নম্বৰ কুৱেশ্যনটোত কি কৈছে? শিক্ষণৰ সক্ৰিয়োত্তৰ স্তৰত তলৰ কোনটো কাৰ্য কৰা নহয়? যে শিক্ষণৰ কি সক্ৰিয়োত্তৰ, মানে আমি যেতিয়া কি বুলি কওঁ টিচিং কৰি থাকোঁ,
টিচিঙৰ একেবাৰে লাষ্ট যেটো আমি টিচিং শেষ হোৱাৰ পিছত পোষ্ট এক্টিভ ফেজ বুলি কোৱা হয় ইংৰাজীত সেইটো শিকনৰ সক্ৰিয়তাৰ একেবাৰে লাষ্টৰ স্তৰত কি কৰা হয় কি কৰা নহয় এতিয়া চাব আপোনালোকে ইয়াত এটা শব্দ দিছে কি কৰা নহয় এই নহয়ৰ প্ৰতি আমি মানে অলপ ধ্যান দিব লাগিব এতিয়া আমি কি কৰা হয় এটো আগত চাই লওঁ যে আমাৰ যেতিয়া শিকনৰ পোষ্ট এক্টিভ ফেজ স্টাৰ্ট হয় তেতিয়া আমি কি কৰোঁ যে উপযুক্ত মূল্যায়নৰ কৌশলবোৰ আমি বিচাৰোঁ এতিয়া মানে সিহঁতৰ শিকোৱা শেষ এতিয়া সিহঁতক কেনেকৈ মূল্যায়ন কৰিব পাৰোঁ তাৰ কাৰণে আমি উপযুক্ত কৌশল বিচাৰোঁ তেতিয়াহ'লে অপশ্যন বি কৰা হয় তাৰপিছত শিকনৰ কৌশল আৰু পন্থাৰ পৰিৱৰ্তন যে শিকনৰ কৌশলৰ কিবা বা পন্থাৰ কিবা পৰিৱৰ্তন কৰিব লাগিব মই যি পঢ়াই আছোঁ যেনেকৈ পঢ়াই আছোঁ এনেকৈ ল'ৰা ছোৱালীয়ে বুজি পোৱা নাই নেকি এইটো চেঞ্জ কৰিব লাগিব নেকি তেনেকুৱা ধৰণৰ ভাবো এইটো ষ্টেজত কৰা হয় প্ৰকৃত আচৰণমূলক পৰিৱৰ্তনৰ ব্যাখ্যাকৰণ যে যেটো বিহেভিয়াৰ চেঞ্জ হৈছে তাৰ ওপৰতো ব্যাখ্যাকৰণ এটোত কৰা হয় কিন্তু অপশ্যন ডি দিছে কি শৈক্ষিক উদ্দেশ্যৰ নিৰ্ধাৰণ যেটো নেকি আমি প্ৰি এক্টিভ ফেজত কৰোঁ টিচিঙৰ যেটো কি প্ৰি এক্টিভ মানে এক্টিভৰ আগতে যেটো আমি কৰোঁ শৈক্ষিক উদ্দেশ্যৰ নিৰ্ধাৰণ যে আমি কি পঢ়াম কেনেকৈ যে আমি পঢ়োৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ এইটো কি লাভ হ'ব সেই উদ্দেশ্য অবজেক্টিভটো আমি প্ৰি এক্টিভ ফেজতে লওঁ তেতিয়াহ'লে 15ৰ কোনটো আমি পোষ্ট এক্টিভত কৰা নহয় সেইটো হ'ল অপশ্যন ডি কোৱেশ্চন নম্বৰ 16 চাব কোৱেশ্চন নম্বৰ 16ত কি কৈছে যে মাছলৰ অভিৰোচনৰ তত্ত্বমতে তলত দিয়া ভিতৰত প্ৰয়োজনসমূহৰ শুদ্ধ ক্ৰম কোনটো যে মাছলো এজন বিজ্ঞানী আছিল তেখেতে অভিৰোচনৰ এটা তত্ত্ব দিছিল অভিৰোচনৰ তত্ত্ব আৰু তাত এই প্ৰয়োজন যি আছিল তাৰ এটা মানে তেওঁ হেৰি দিছিল ক্ৰম দিছিল এটা হেৰি কি বুলি কয় এইটো পিৰামিড বনাই দিছিল এই পিৰামিডটো আমি পিছত আলোচনা কৰিম আৰু তাত কি কৈছিল জৈৱিকতাজনিত প্ৰথমত হয় তাৰ পিছত নিৰাপত্তাজনিত মানে সেফটি আহে তাৰ পিছত মৰম স্নেহ সন্মানজনিত প্ৰয়োজন আৰু আত্মবিকাশজনিত প্ৰয়োজন অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ এটো ডাইৰেক্ট থিওৰিৰ পৰা দিছে যেতিয়া আমি থিওৰিটো পঢ়িম তেতিয়া আপোনালোকে বুজি পাব তাৰ পিছত আমি কোৱেশ্চন নম্বৰ 17 চাম কোৱেশ্চন নম্বৰ 17ত কি কৈছে যেতিয়া কোনো এক সমস্যাৰ এটাতকৈ বেছি সম্ভাব্য সমাধান থাকে কোনো এটা সমস্যা আছে তাত এটাতকৈ বেছি সমাধানো আছে আৰু তেনে ধৰণৰ সমস্যাৰ সম্ভাব্য সমাধান সৃষ্টি কৰিব পৰা চিন্তনক কি নামেৰে জনা যায় আৰু এটাতকৈ যদি বেছি সমাধান থাকে আৰু সেই সমাধানটো যদি কৰিব পৰা যি চিন্তা সেই চিন্তাটো কি বুলি কওঁ আমি ডাইভাৰ্জেন্ট থিংকিং ডাইভাৰ্জেন্ট মানে তেওঁ এটাতকৈ বেছি চিন্তা কৰিব পাৰে তেনেকুৱা ল'ৰা ছোৱালীবোৰ অলপ ক্ৰিয়েটিভিটি ভাল থকা বুলিও আমি কওঁ ক্ৰিয়েটিভ মাইণ্ড বুলি কওঁ আমি সেই যি ডাইভাৰ্জেন্ট থিংকিং হেতুক অসমীয়াত কোৱা হয় অপহাৰী চিন্তন এটাতকৈ বেছি সমস্যা থকা সমাধান যদি কৰিব পাৰে তেনেকুৱা চিন্তনক কোৱা হয় কি অপহাৰী চিন্তন মনত ৰাখিব ইংৰাজীত কোৱা হয় ডাইভাৰ্জেন্ট থিংকিং মানে এটাতকৈ বেছি আছে আৰু হেতু সমাধান কৰিব পৰা যেটো গুণ বা চিন্তন কোৱেশ্চন নম্বৰ 18 চাব 18ত কৈছে যে শিকনৰ কোনটো তত্ত্বই ছাত্ৰ ছাত্ৰীক কেৱল নীৰৱ শ্ৰোতা হোৱাৰ পৰিৱৰ্তে জ্ঞানৰ আৱিষ্কাৰৰ বাবে সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব দিয়ে যদি আপোনালোকে মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চাইছে তাত আপোনালোকে চাব যে গঠনবাদ বা ৰচনাত্মকবাদ যি থিওৰি আছিল জিন পিয়াজেট ভাইগষ্টি সেইসকলৰ যি থিওৰি সেই বিষয়ে আলোচনা কৰা নাই কিন্তু তেখেতৰ কি বিশ্বাস কৰিছিল গঠনবাদ বা ৰচনাত্মকবাদ তেখেতৰ মতে যি ছাত্ৰ ছাত্ৰী থাকে শিক্ষাৰ্থী সেইবোৰ সক্ৰিয় আৰু এইসকলে পূৰ্বৰ জ্ঞানৰ বা পূৰ্বৰ অভিজ্ঞতাৰ পৰা সিহঁতে শিকে সেইসকল নীৰৱ শ্ৰোতা নহয় তেতিয়াহ'লে ইয়াৰ যি কাৰেক্ট এনসাৰ হ'ব এইটো হ'ব অপশ্যন ডি ৰচনাত্মকবাদ বা গঠনবাদ এইসকলে বিশ্বাস কৰে যে শিক্ষাৰ্থীসকল সদায় কি হ'ব লাগিব এক্টিভ হ'ব লাগিব আৰু সিহঁতে আগৰ জ্ঞানৰ বা আগৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰে কোৱেশ্চন নম্বৰ 19 চাব 19 নম্বৰ কোৱেশ্চন যে মানসিকভাৱে স্বাস্থ্যৱান শিক্ষকসকলে তলৰ কোনকেইটা বৈশিষ্ট্য প্ৰদৰ্শন কৰে যে মানসিকভাৱে যিসকল স্বাস্থ্যৱান শিক্ষক সেইসকলে কোনকেইটা বৈশিষ্ট্য তলত প্ৰদৰ্শন কৰাবোৰ কৰে তেওঁলোকে নিজৰ কেৱল সফলতা সম্পৰ্কে ভালদৰে জানে এইটো হ'বও পাৰে নহ'বও পাৰে মানে
কেৱল যে সিহঁতৰ সবলতাখিনি জানে সেইটো নহয়, বেলেগৰটোও জানিব পাৰে, এইটো নহ'বও পাৰে। তেওঁলোকে আনৰ কেৱল দুৰ্বলতা সম্পৰ্কে ভালদৰে জানে, এইটো একে কথা। দুৰ্বলতা বা সবলতা দুটাই জানিব পাৰে, এইটো মিছা কথা। তেওঁলোকে নিজৰ ভুলবোৰ শুধৰোৱাৰ উপায় উলিয়াই লয়, সেইটো সঁচা কথা। যে যিসকল মানসিকভাৱে স্বাস্থ্যৱান শিক্ষক তেওঁলোকে নিজৰ যি ভুল হৈছে এইবোৰ শুধৰণিৰ কাৰণে উপায়বোৰ অৱলম্বন কৰে বা বিচাৰে। নিজৰ কৰ্মক লৈ তেওঁলোক সন্তুষ্ট, এইটো সঁচা কথা। যিসকলে স্বাস্থ্যৱান শিক্ষক, মানসিকভাৱে স্বাস্থ্যৱান, সেইসকলে নিজৰ কৰ্মক লৈ সদায় কি হয়, সন্তুষ্ট হয়। আৰু তেওঁলোকে অকৃতকাৰ্যতাক অতি সহজে গ্ৰহণ কৰিব পাৰে। আৰু তেখেতসকলে যিটো ফেলাৰ, এই ফেলাৰটো সোনকালে গ্ৰহণ কৰিব পাৰে। এই হিচাপত যদি চাওঁ আমি 19 নম্বৰৰ অপশ্যন কাৰেক্ট হ'ব অপশ্যন চি। কিন্তু কোনোবাই যদি ইয়াৰ এই অপশ্যনো কয়, এই অপশ্যন যে তেওঁলোকে নিজৰ কেৱল সফলতা সম্পৰ্কে ভালদৰে জানে, এইটোৰ লগতো যদি কয়, সেইটো কাৰেক্ট দিব লাগিব। মোৰ মতে ইয়াৰে যিকোনো এটা চিলেক্ট কৰিলেই হ'ব, কিন্তু ইয়াতকৈ একেবাৰে বেছি এপ্ৰপ্ৰিয়েট এনচাৰটো হ'ল অপশ্যন চি। এইটো যিটো আমাৰ 19 চনত ৰিজাল্ট আহিল, ৰিজাল্টৰ আগতো এই কুৱেশ্যনত মানে সকলোকে 1 মাৰ্ককৈ ধৰি দিছে, কাৰণ বেলেগে ভাৱ ল'ব পাৰে, সেইকাৰণে এইটো 1 মাৰ্ক সকলোকে ধৰি দিছিল। এই চি, ডি আৰু ই হ'ব ইয়াৰ একেবাৰে কাৰেক্ট এনচাৰ। 20 নম্বৰ কুৱেশ্যনটো চাব। 20 নম্বৰ কুৱেশ্যনত কৈছে সৃজনশীলতাৰ স্তৰতত্ত্ব কোনে বিকাশ কৰিছিল? যিটো মানে ক্ৰিয়েটিভিটি আছে তাৰ লেভেল থিয়ৰী, আৰু এই লেভেল থিয়ৰী আৱিষ্কাৰ কৰিছিল টেইলৰে। এইটো মনত ৰাখিব যে স্তৰতত্ত্ব বা লেভেল থিয়ৰীটো কোনে আৱিষ্কাৰ কৰিছিল ক্ৰিয়েটিভিটিৰ, সেইটো টেইলৰে। তাৰপিছত 21 নম্বৰ কুৱেশ্যনটো চাব যে মনোনাটক বা চাইক'ড্ৰামা হৈছে, ইয়াৰ পৰা আপোনালোকে নামৰ পৰাই গম পাব পাৰে যে চাইক'ড্ৰামা হৈছে এক প্ৰকাৰৰ চাইক'থেৰাপি, যে মনোনাটক হৈছে এক প্ৰকাৰৰ চাইক'থেৰাপি। অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। বাকীবিলাক আৰু পঢ়া নাই যিহেতু সময় বেছি গৈ আছে। 22 নম্বৰ কুৱেশ্যনটো চাব। 22 নম্বৰ কুৱেশ্যনত কৈছে শ্ৰেণীকোঠাত শিক্ষকে পাঠদান ফলপ্ৰসূ সম্পাদন কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ প্ৰাৰম্ভিক মনোযোগ আকৰ্ষণ কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলে পাঠটো আৰম্ভ কৰাৰ আগতে ছাত্ৰ ছাত্ৰীসকলৰ আৰম্ভণিতে মনোযোগ আকৰ্ষণ কৰিব লাগে। এই ক্ষেত্ৰত শিকনৰ কোনটো নীতি প্ৰয়োগ হয়? আৰু এইটো শিকনৰ কোনটো নীতি প্ৰয়োগ হ'ব? এইটো হ'ল শিকনৰ প্ৰস্তুতিৰ নীতি। এইটো মনত ৰাখিব। এইটো থৰ্ণ্ডাইকে 2টা নীতি দিছিল, 3টা নীতি ওলাইছিল তাৰ মানে সংযোগবাদৰ পৰা। এটা হ'ল প্ৰস্তুতিৰ নীতি, অনুশীলনীৰ নীতি আৰু ফলাফলৰ নীতি। আৰু যিহেতু প্ৰাৰম্ভিক মনোযোগৰ কথা কৈছে আৰম্ভণিত, সেইকাৰণে অপশ্যন কাৰেক্ট হ'ব প্ৰস্তুতিৰ নীতি। কুৱেশ্যন নম্বৰ 23 চাব যে শিক্ষণৰ বক্তৃতা প্ৰদান পদ্ধতি মানে লেকচাৰ মেথড যিটো আছে, এই লেকচাৰ মেথড পদ্ধতিত কি হ'ব, তাত ছাত্ৰ ছাত্ৰীৰ ওপৰত নহয় বা ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে নে নাই সেইটোৰ ওপৰত নহয়, এইটো হ'ব টিচাৰ চেণ্টাৰ। সেইটো অপশ্যন এ হ'ব কাৰেক্ট। এই শিক্ষকজনে যি বক্তৃতা দি থাকিব সেইটোৱেই হ'ব, মানে টিচাৰৰ ওপৰতে নিৰ্ভৰশীল এইটো, সেইকাৰণে ইয়াক কোৱা হয় শিক্ষক কেন্দ্ৰিক। 24 নম্বৰ কুৱেশ্যনটো চাব যে এজন নেতা হিচাপে শিক্ষকজনে, এতিয়া আপুনি নিশ্চয় আপোনালোকে শুনা পাইছে যে নেতা কেনেকুৱা হ'ব লাগে, সদায় ডাইনেমিক হ'ব লাগে, গতিশীল হ'ব লাগে। তেতিয়াহ'লে শিক্ষকজন যদি এজন নেতা হ'ব লাগে, তেওঁ কেনেকুৱা হ'ব লাগিব, গতিশীল হ'ব লাগিব। অপশ্যন ডি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। বাকীবিলাক কিহৰ কাৰণে নহয় অলপ কৈ দি আছোঁ, যে সকলোৰে ওপৰত ক্ষমতা আৰু আধিপত্য বিস্তাৰ কৰিব লাগিব। এইটো মিছা কথা যে বেলেগৰ ওপৰত আপুনি আধিপত্য বিস্তাৰ কৰিব নোৱাৰে বা ক্ষমতা দেখাব নোৱাৰে। আপুনি কৰ্তৃত্বশালী হ'ব লাগে, বেছি আপুনি কৰ্তৃত্বশালীও হ'ব নালাগে বা একনায়কত্ববাদ পাব লাগে, মানে আপুনি নিজেই সকলো আৰু তেনেকুৱা ধৰণৰ ভাৱ এজন শিক্ষকৰ হ'ব নোৱাৰে। যদিহে এজন নেতা হ'ব খোজে শিক্ষক, মানে নেতা হিচাপে শিক্ষক এজন, তেতিয়াহ'লে তেওঁ কি হ'ব লাগিব, গতিশীল হ'ব লাগিব, ডাইনেমিক। 25 নম্বৰ কুৱেশ্যনটো চাব যে অনুশীলনীৰ নীতিয়ে গুৰুত্ব দিয়ে। অনুশীলনীৰ নীতিটো কিহৰ ওপৰত গুৰুত্ব দিব? অপশ্যন এ ফলপ্ৰসূ শিকনৰ অবিৰত অভ্যাসৰ, শিক্ষাৰ্থীৰ নতুন শিকনৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰাত। এতিয়া চাওক নামে আছে অনুশীলনীৰ নীতি, মানে এটা বস্তু আপুনি পাইছে, ধৰি লওক a+b² এইটোৱে লিখি আছে, এইটো পাইছে আপুনি, এইটো বাৰে বাৰে লিখি আছে, এইটোৱে প্ৰেক্টিছ কৰি আছে, অনুশীলনী কৰি আছে। এইটোৰ ফলত আপুনি কোনো নতুন নিশিকে, যিটো শিকিছে সেইটো খালি অবিৰত অভ্যাস কৰিব লাগে।
সেইকাৰণে শিক্ষাৰ্থীৰ নতুন শিকনৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰাত এইটো মিছা কথা। শিক্ষাৰ্থীৰ কৌতূহল বৃদ্ধিত এইটো মিছা কথা। যিমান দূৰ পাৰি বিফলতা পৰিহাৰ কৰাত এইটো মিছা কথা। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ফলপ্ৰসূ শিকনৰ অবিৰত অভ্যাসৰ। যি ফলপ্ৰসূ শিকন হৈ আছে সেই শিকনৰ অবিৰত মানে বাৰে বাৰে সেইটোৱে প্ৰেক্টিছ কৰি থকা। আপোনালোকে নিশ্চয় বুজি পাইছে। সেই নীতিটোৰ পৰাই আমি বুজি পাওঁ অনুশীলনী মানে এটা বস্তুৱে বাৰে বাৰে প্ৰেক্টিছ কৰি থকা। 26 নম্বৰ কুৱেশ্যনটো কি হয় এইটো চাব যে পিয়াজেৰ বিকাশৰ তত্ত্বমতে তলৰ কোনটো প্ৰজ্ঞানাত্মক বিকাশৰ স্তৰসমূহৰ শুদ্ধ পৰ্যায়ক্ৰম। যেতিয়া আমি জিন পিয়াজেটৰ যিটো কগনিটিভ ডেভেলপমেণ্টৰ থিয়ৰিটো পঢ়িম তেতিয়া আপোনালোকে নিশ্চয় পাব। তাত প্ৰথমতে আপোনালোকে পাব সংবেদী সঞ্চালনৰ পৰ্যায়, যিটো অপশ্যন এত প্ৰথমতে দেখা পাইছে সংবেদী সঞ্চালনৰ পৰ্যায়, অপশ্যন ডি দুটাত আছে নহয়। তাৰ পিছৰ পৰ্যায়টো কি হয় প্ৰাক সংখ্যাত্মক, এইটো ইয়াতো ছেম ইয়াতো ছেম। তাৰপিছত আছে মূৰ্ত সংক্ৰিয়াত্মক, এইটো হ'ব কাৰেক্ট, যে মূৰ্ত চিন্তা যিটো আছে সেইটো আহিব। তাৰপিছত আহিব বিধিবত সংক্ৰাত্মক পৰ্যায়। প্ৰথমতে আহে কি আপোনাৰ চেঞ্চৰি মটৰ, তাৰপিছত প্ৰি অপাৰেশ্যনেল, তাৰপিছত আপোনাৰ যি কনক্ৰিট সেই কনক্ৰিটটো আহিব, একেবাৰে লাষ্টত আহিব অপাৰেশ্যনেল বা ফৰ্মেল অপাৰেশ্যনেল যিটো সেইটো। আকৌ মনত ৰাখিব চেঞ্চৰি মটৰ, প্ৰি অপাৰেশ্যনেল, কনক্ৰিট, তাৰপিছত ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ। তেতিয়াহ'লে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 27টো চাব যে শিশু মনোবিজ্ঞানৰ পিতৃ কোন। এনে শিশু মনোবিজ্ঞানৰ পিতৃ আপোনালোকে জিন পিয়াজেট বুলি জানে, কিন্তু যিহেতু এই 4টা অপশ্যনৰ ভিতৰত এটাতো জিন পিয়াজেট নাই, সেইকাৰণে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ষ্টেনলি হল। যে ষ্টেনলি হলক মাজে সময়ে কি বুলিও কোৱা হয় শিশু বিজ্ঞানৰ পিতৃ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 28 চাব যে শিক্ষণৰ অনুভূতিক ক্ষেত্ৰৰ স্তৰসমূহ শুদ্ধ ক্ৰমটো কি। যে শিক্ষণৰ যিটো আনুভূতিক ক্ষেত্ৰৰ স্তৰসমূহ মানে শিক্ষণৰ স্তৰে যদি আপোনালোকে ধৰে সেই শিক্ষণৰ স্তৰটো প্ৰথমতে কি হ'ব লাগিব আপুনি গ্ৰহণ কৰিব লাগিব। কিবা এটা টিচিং দি আছে সেই টিচিংটো আপুনি কি কৰিব লাগিব গ্ৰহণ কৰিব লাগিব। তাৰপিছত তাৰ ওপৰত আমি ৰেছপন্স দিব লাগিব। প্ৰথমতে আহিব ৰিচিভ, তাৰপিছত আপুনি কি কৰিব লাগিব ৰেছপন্স, তাৰ ওপৰত কি কৰিব লাগিব ভেলু দিব লাগিব আপুনি, মানে সেইটোৰ ওপৰত মূল্য আৰোপ কৰিব লাগিব। তাৰপিছত অৰ্গেনাইজিং আৰু লাষ্টত আহিব কেৰেক্টাৰাইজিং বা কেৰেক্টাৰাইজড। প্ৰথমে আহিব গ্ৰহণ কৰিব লগা ৰিচিভ কৰা, তাৰপিছত আহিব আপোনাৰ ৰেছপন্স দিয়া, তাৰপিছত আপুনি মূল্য আৰোপ কৰিব লাগিব, পিছত সংগঠন কৰা আৰু লাষ্টত বৈশিষ্ট্যকৰণ। ইয়াৰ পৰা আমি যদি চাওঁ অপশ্যন এ হ'ব 28ৰ শুদ্ধ এনচাৰ। 29 নম্বৰ কুৱেশ্যনটো চাব আপোনালোকে। 29ত কি কৈছে যে বুদ্ধি তত্ত্বসমূহ আৰু এই তত্ত্ব আগবঢ়োৱা ব্যক্তিৰ নাম তলত দিয়া হৈছে। এতিয়া আপোনালোকে চাব যে ডি উপাদান তত্ত্ব এইটো হ'ল স্পেয়াৰমেন, তেতিয়াহ'লে এ হ'ব 2 ক'ত আছে চাব আপোনালোকে এত আছে আৰু ইফালে ডিত আছে, এনেকৈ ওলাব লাগে আপোনালোকে, বা মই ইয়াতে দিছোঁ ডি উপাদান তত্ত্ব কি হ'ব স্পেয়াৰমেন। তাৰপিছত বহু উপাদান তত্ত্ব এইটো হ'ল থৰ্নডাইক, তাৰপিছত সমূহীয়া উপাদান তত্ত্ব এইটো হ'ল থাৰ্ষ্টেন আৰু প্ৰতিদৰ্শ সংৰক্ষণ তত্ত্ব এইটো হ'ল থমছন। এইকেইটা আপোনালোকে মনত ৰাখিব। তেতিয়াহ'লে A2B1 ক'ত আছে এইটো অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। তাৰপিছত কুৱেশ্যন নম্বৰ 30 নম্বৰ কুৱেশ্যনটো চাব। 30 নম্বৰ কুৱেশ্যনত কি কৈছিল যে তলত দিয়া কোনটো বা কোনকেইটা উক্তি শিশুৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত শুদ্ধ। কাৰ ক্ষেত্ৰত বৃদ্ধি আৰু বিকাশ। এতিয়া আমি জানো যে বৃদ্ধিয়ে কেৱল কি কৰে জৈৱিক আৰু দৈহিক পৰিৱৰ্তন সূচায়, অপশ্যন এ বৃদ্ধিয়ে কেৱল জৈৱিক আৰু দৈহিক পৰিৱৰ্তন সূচায়, এইটো সঁচা কথা। নেক্সট কি কৈছে কিন্তু বিকাশে মানসিক সামাজিক আৰু আৱেগিক গোটেইকেইটাকে বুজায়, হয় এইটো সঁচা কথা যে বিকাশে মানসিকো বুজায় সামাজিক আৱেগিক গোটেইখিনিকে বুজায়। এইটো তেতিয়াহ'লে অপশ্যন এ কাৰেক্ট হৈ আছে। তাৰপিছত কৈছে অপশ্যন বি বৃদ্ধি স্থবিৰ, মানে বৃদ্ধি এটা সময়ত গৈ পিনে বহি যায় মানে আৰু বৃদ্ধি নহয়। এই যিটো আমি গ্ৰথ আমি ডাঙৰ হৈ এনেকুৱা এটা সময় পাইছোঁ এতিয়া আৰু ডাঙৰ নহয়, সৰুৰ পৰা আমি ডাঙৰ হৈছোঁ, কিন্তু আমাৰ যিটো বিকাশ মানে আমাৰ এই ডেভেলপমেণ্ট যিটো সেই ডেভেলপমেণ্টটো কি হয় আমাৰ ধাৰাবাহিক প্ৰক্ৰিয়া হৈয়ে থাকে। মৃত্যুৰ আগলৈ মানুহৰ কি হৈ থাকে ডেভেলপমেণ্ট হৈ থাকে। অপশ্যন বি তেতিয়াহ'লে কাৰেক্ট হ'ব।
অপশ্যন চি কৈছে বিকাশৰ অবিহনে বৃদ্ধি হ'ব নোৱাৰে। মিছা কথা এইটো, যে বিকাশ যদি নহয় কাৰোবাৰ, এনেকুৱা বহুত শিশু আছে বহুত ডাঙৰ হৈ গৈছে বয়সত, কিন্তু সিহঁতে ভালকৈ বুজি নাপায় বা সিহঁতে ভালকৈ কথা ক'ব নোৱাৰে বা সিহঁতৰ বুদ্ধিটো কম হয়। সিহঁতৰ কি হয়, বুদ্ধিটো কম হয়। তেনেকুৱা বহুত ধৰণৰ শিশু আছে। তাৰপিছত অপশ্যন ডি কৈছে বৃদ্ধি আৰু বিকাশ গোটেই জীৱনজুৰি হৈ থাকে। এইটো মিছা কথা। বিকাশটো গোটেই জীৱনজুৰি হয়, কিন্তু বৃদ্ধিটো নহয়। তেতিয়াহ'লে অপশ্যন এ আৰু বি হ'ল কাৰেক্ট। এতিয়া এ আৰু বি ক'ত আছে? অপশ্যন বি। এইটো হ'ব কাৰেক্ট এনচাৰ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।